ৰাতি হলে কিয় বন্ধ হৈ পৰে জৰুৰীকালীন 108 সেৱা কাৰ গাফিলতিৰ ফল ভুগিছে অসমৰ সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰজেক্ট এতিয়া ফ্লপ 24 ঘণ্টা কিয় সক্ৰিয় হৈ নাথাকে জৰুৰীকালীন 108 এম্বুলেন্স যোৰহাটত সংবাদ মেলত ফাদিল কৰিলে বিভাগটোৰ গুৰুত্বপূৰ্ণ তথ্য ভুল বাৰ্তা যাব নালাগে যে সকলো গাড়ীয়ে যে ৰাতি নচলে এনেকুৱা নহয় গোটেই অসমত খুব বেছি 130খনমান গাড়ী গোটেই অসমত যোৰহাটত আপোনাৰ 25খন নে 27খন এনেকুৱা কিবা এটা আছে কিন্তু ৰাতি গাড়ী চলে নচলা নহয় কিছু গাড়ী 2-1খন গাড়ী যোৰহাটত তেনেকৈ 2খন গাড়ী আছে ৰাতি নচলে এটাতো সমস্যাৰ সন্মুখীন সেই জেগাৰ মানুহখিনিয়ে সেই জেগাত যদি ঘটনা এটা হয় ৰাতি তেতিয়াহ'লে নিশ্চয় সেই জেগাত গাড়ীখন নোপোৱাৰ কাৰণে বেলেগ ঠাইৰ পৰা গাড়ী যাবলগীয়া হ'ব গাড়ী যাবলৈ যাওঁতে টাইম লাগিব সেইডোখৰত গতিকে সেই সমস্যাটোত আমাৰ কৰ্মচাৰী ভুক্তভোগী হয় যেতিয়া সেই পাব্লিকেটো বুজি নাপায় কাৰণ এইখিনিতে গাড়ীখন আছে যেনেকৈ যোৱা মাজুলীৰ ঘটনাটো হৈছিলে মাজুলীৰ ঘটনাত সংবাদ মাধ্যমত এখন গাড়ীৰ ফটো বাৰম্বাৰ দেখাই আছিলে আপোনালোকে হয়তো চাইছিলে ফটো গাড়ী নাম্বাৰ দেখাই দিয়া থকা হৈছিলে সেইখন গাড়ীত আমাৰ কৰ্মচাৰী সাপ্তাহিক ছুটি থকাৰ বাবে গাড়ীখন চলা নাছিল সেইদিনাখন ৰাতি আৰু পাব্লিকে ভাবিছে কি গাড়ীখন এনেই আছে গাড়ীখন থকাৰ পিছতো গাড়ীখন যোৱা নাই পাব্লিকেতো সেইটোৱে ভাবিব জনসাধাৰণে বহুতবাৰ জনাইছোঁ আজিলৈকে প্ৰায় 35খনৰ ওপৰত মেমৰেণ্ডাম বিভিন্ন সময়ত বিভিন্ন জেগাত দিয়া হৈছে আনচাৰটো বিশেষ একো নাপাওঁ শেষত গৈ পেলাই আমাৰ নিজৰ প্ৰতিষ্ঠানটোৰ লগতো আলোচনা কৰিছোঁ যে আপোনালোকে ছিংগল চিফ্টটো বন্ধ কৰক নহ'লে আমি সমস্যাত পৰিছোঁ কিন্তু তেখেতসকলে বিভিন্ন চালেবেৰে গৈ উত্তৰ দিয়ে আৰু আমাৰ কথাখিনি আচলতে মেনেজমেণ্টৰ লগত আমাৰ এই ফাকটো আহিব নালাগিছিল তেখেতসকলে এটা বেলেগ ধৰণে ভাবি লয় আমি আচলতে আলোচনা কৰিও সমাধান কৰি ল'ব পাৰোঁ কিন্তু তেখেতসকলে এই কথাখিনি গোটেইখিনি সম্পূৰ্ণ ভালদৰে শুনিবই নিবিচাৰে যদি শুনিব বিচাৰিলেহেঁতেন আমি আলোচনাৰ মাধ্যমেৰে এইখিনি সমাধান কৰিব পাৰিলোহেঁতেন কিন্তু এইটো নিশ্চয় এটা ৰাস্তা ওলাব কিন্তু সেই ৰাস্তাটো তেওঁলোকে কি কাৰণে বিচৰা নাই কি কাৰণে আলোচনা বিচৰা নাই ভালদৰে জনসাধাৰণ পৰিছে হয় অতি দুৰ্ভাগ্যজনক কথা যোৰহাট জিলাত সৰ্বমুঠ আছে 25খন গাড়ী তাৰে গাড়ী 5খন ছিংগল চিফ্ট 5খন দিনত চলে ৰাতি নচলে দেওবাৰে দিনটো গোটেই দিনটোৱে নচলে আৰু বাকী যিকেইখন 20খন গাড়ী চলি আছে কিছুমান গাড়ী গেৰেজতো থাকে বেয়া হ'বই গাড়ী চলাই যেতিয়া গাড়ী বেয়া হ'ব কথা হ'ল কি গাড়ীকেইখনত যিহেতু আমাৰ দুটা পেয়া চলায় আৰু আমি সাপ্তাহিক এটা ছুটি পাওঁ সেই ছুটিটোত অফিচৰ ফালৰ পৰা তাত মেন পাৱাৰ ইউটিলাইজ কৰিব লাগে যিটোত আমি সপ্তাহিক এদিন ছুটি পাওঁ সেই ছুটিটোত গাড়ীখন বন্ধ হৈ থাকে অতি দুৰ্ভাগ্যজনক আৰু আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ কাৰণে আৰু জনসাধাৰণৰ অধিকাৰ কাৰণে কাৰণ যিহেতু এই প্ৰতিষ্ঠানটো চলি আছে ৰাইজৰ ধৰণে প্ৰতিজন আলু পিঁয়াজ আমি চবতে টেক্স দিওঁ এই টেক্সৰ টকাৰে যিহেতু আমাৰ প্ৰতিষ্ঠানটো চলি আছে আমাৰ অসমৰ ৰাইজে এই প্ৰতিষ্ঠানটো ভালকৈ সেৱাটো পাব লাগে আৰু আমাৰ ন্যায্য প্ৰাপ্তি আমি ক'ভিডৰ সময়ত কেনেদৰে কাম কৰিছিলোঁ আপোনাক সকলোৱে জানে ক'ভিডৰ সময়ত যেনে কাম কৰাৰ পিছতো আমি দক্ষ হিচাপে আমাক চেলাৰী দি আছে বা দৰমহা দি আছে আমি বিচাৰিছোঁ আমাক অতি দক্ষ হিচাপে আমাক চেলাৰী দিয়ক আৰু সেৱাটো যাতে অসমৰ ৰাইজে ভালকৈ পাওক তাৰ প্ৰতিবাদত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় সহস্ৰাধিক লোকে আমাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কিন্তু দুৰ্ভাগ্যজনক যে উজনি অসমৰ কৰ্মচাৰী আন্দোলনৰ পক্ষত নাই বুলি যিটো মানে প্ৰিণ্ট মিডিয়াত ওলালে বৰ দুখ পাইছোঁ আমি আজি আপোনালোকে নিজে দেখিছে আমি সকলোৱে নিজে গৈ আমি উত্তৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰতিবাদ কাৰ্যসূচী সফল ৰূপায়ণ কৰিছিলোঁ আজি এই সংবাদমেলত কোন জিলা ইয়াত উপস্থিত আছে আজি অসমত প্ৰতিখন আছে উজনি অসমৰ প্ৰতিখন জিলাই আছে আপোনাৰ তিনিচুকীয়াৰ পৰা আদি কৰি আমাৰ বিশ্বনাথলৈকে প্ৰতিখন জিলাই আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই যিসকল আমাৰ সতীৰ্থসকল আহি ইয়াত অংশগ্ৰহণ কৰি তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ